ধিং কাণ্ডলৈকে ৰাজ্যত অব্যাহত প্ৰতিবাদ দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবীৰে উত্তাল চৌদিশ তাৰ মাজতে ধিং জঘন্য কাণ্ডৰ মূল অভিযুক্ত তফাজুল হুছেইনৰ মৃত্যু নিশা এটা পুখুৰীত জাপ দি সাঁতুৰিব নজনাৰ বাবে মৃত্যু ধৰ্ষণকাৰীটোৰ বিৱৰণী অনুসৰি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল তফাজুলক সেই সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জাপ দিছিল অভিযুক্ত তফাজুলে পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা পাছত SDRFে পুখুৰীটোত অভিযান চলাই উদ্ধাৰ কৰে তফাজুলৰ মৃতদেহ প্ৰায় 2 ঘণ্টা ধৰি তফাজুলৰ সন্ধানত চলিছিল আৰক্ষীৰ অভিযান তফাজুলৰ পানীত পৰি মৃত্যু হোৱাৰ খবৰ বিয়পি পৰিল সমগ্ৰ ৰাজ্যজুৰি অভিযুক্তটোৰ মৃত্যুৰ বাতৰিত সৃষ্টি হ'ল তীব্ৰ চাঞ্চল্য ৰাজ্যৰ মাজত সৃষ্টি হ'ল ইয়াৰফালে তফাজুলৰ জানাজাক লৈ গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত ধিঙৰ জঘন্য কাণ্ডৰ অভিযুক্ত তফাজুলৰ জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় স্থানীয় ৰাইজে জানাজাত অংশগ্ৰহণ নকৰা বাদেও তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁওবাসীয়ে আনকি ৰাজহুৱা কবৰস্থানত নৰপেখাস্তুৰ জানাজা কৰাটো বাধা প্ৰদান কৰিলে গাঁওবাসীয়ে তফাজুলৰ জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্তৰে ৰাইজে গ্ৰহণ কৰিলে কঠোৰ প্ৰস্তাৱ ৰাজ্যৰ সিদ্ধান্ত প্ৰস্তাৱ আকাৰে গ্ৰহণ কৰি অপৰাধী পক্ষত ৰাইজ নাই বুলি স্পষ্টকৈ প্ৰকাশ কৰিলে আনকি ভৱিষ্যতে এনে কাণ্ডৰ জৰিয়তে সৈতে ৰাইজ নাথাকে বুলি গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ধিং কাণ্ডৰ জড়িতৰ মৃত্যুত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে নিজস্ব প্ৰতিক্ৰিয়া বৰাক উপত্যকা ভৱনত থকা মুখ্যমন্ত্ৰীয়ে বাকী দুটা অভিযুক্তকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে আহকচোন ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজুলৰ মৃত্যুৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত কি ক'ব খুজিছে কালি ঘটনা এটা হৈছিলে পুলিচে অপৰাধীক এৰেষ্ট কৰিছিলে কালি ৰাতি পলাব চেষ্টা কৰিছিল পানীত জপিয়াই পেলাই एंड ही डाइड इन दैट प्रोसेस असम में कुछ घटना होने से पुलिस तुरंत जो भी एक्शन लेना है तुरंत लेते हैं तो हमारा कोई इसमें कॉम्प्रोमाइज नहीं है जेतिया स्वाली बा नारीर कथा है महिलार कथा है वी हैव ए जीरो टॉलरेंस पॉलिसी So that is the difference. তিনিজনে আছিল পুরোটো পলাব খুঁজোতে ভৰিত গুলি লাগিছে যেতিয়া ছোৱালী বা নাৰীৰ কথা আহে মহিলাৰ কথা আহে we have a zero tolerance policy. So that is the difference. ধিঙৰ ছাত্ৰী ধৰ্ষণ কাণ্ডক লৈ আজিও উত্তাল সমগ্ৰ ৰাজ্য তফাজুল নামৰ মূল অভিযুক্তটোৰ মৃত্যু হ'লেও আন দুটা অভিযুক্ত গ্ৰেপ্তাৰ দাবীত অব্যাহত প্ৰতিবাদ ইতিমধ্যে পলাতক অভিযুক্ত দুটাৰ নাম ঘোষণা কৰিছে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনাত জড়িত গোলাপ উদ্দিন আৰু ফৰিদুল নামৰ দুটা নৰপেখাস এই দুই অভিযুক্তক কৰায়ত্ব কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে ধিঙৰ লগতে ভিন্ন প্ৰান্তৰ ৰাইজো গোলাপ উদ্দিন আৰু ফৰিদুল নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি ৰাজহুৱা ফাঁচীৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ধিঙত আজিও প্ৰতিবাদ দল সংগঠন স্থানীয় মহিলাসকলৰ গৃহ বিভাগৰ বিৰুদ্ধে শ্লোগান দি উত্তাল কৰিলে প্ৰতিবাদস্থলী নগাঁও জিলা মহিলা সমিতিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিলে আছুৰ সভাপতি উৎপল শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ো দুয়োগৰাকী ছাত্ৰ নেতাই দোষী আইন অনুযায়ী কঠোৰ শাস্তিৰ দাবী তুলিলে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ ব্যস্ততাক জগৰীয়া কৰিলে উৎপল শৰ্মাই ইফালে ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী কেশৱ মহন্তই আজি সাক্ষাৎ কৰিলে প্ৰতিবাদকাৰীক অঞ্চলটোত চলি থকা ড্ৰাগছ আৰু অবৈধ চোৰাৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব বুলি প্ৰতিবাদকাৰী আশ্বাস প্ৰদান কৰিলে মন্ত্ৰী কেশৱ মহন্তই শিৱসাগৰতো খিলঞ্জীয়া ৰাইজে মানৱ শৃংখলে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী আমগুৰি লাহৰীঘাট আদি ঠাইতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে ক্ষোভিত জনতাই আহকচোন এই সম্পৰ্কত প্ৰতিবাদকাৰীসকলে কি ক'ব খুজিছে আৰু দুজন বাকি আছে তেওঁলোকক ধৰিলেহে আমি মানে ধিংখন অকণমান হ'লেও তেওঁলোকে ভয় খাব এনেকুৱা কৰিবলৈ নেক্সট টাইম আৰু যেন সাহ নকৰিব সেইটোৱে আমি মানে সকলো হক বা ধিংবাসী ৰাইজে তেখেতসকলৰ উচিত শাস্তি বিচাৰিছিলে সেই শাস্তি তেখেতে পালে বুলি আমি ভাবিছোঁ আৰু বাকী দুজনো কৰায়ত্ব কৰি তেওঁলোকক যাতে উচিত শাস্তি দিয়ে মিলনস্থলী এটা সমন্বয়স্থলী আমি হিন্দু মুছলমান সব একেলগে মিলিজুলি আমি বহুত বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ আগতে কোনোদিন এনেকুৱা ঘটনা আমাৰ মাজত হোৱা নাছিলে আমি যথেষ্ট লজ্জিত দুখিত আৰু গৰিহণা দিয়াৰ ভাষা আমাৰ তাত নাই বৰ্তমান আমাৰ গাঁৱৰ ল'ৰাটা এনেকুৱা কাণ্ড এটা কৰিছে আমি ৰাইজ হিচাপে এইটো ৰাতিপুৱাই সিদ্ধান্ত লৈছোঁ যে এই ল'ৰাটোক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ তেখেতৰ পৰিয়ালক আমি জানাজা নপঢ়োঁ আমাৰ ৰাজহুৱা এইটো কবৰস্থান আছে তাত আমি কবৰ দিব নিদিওঁ ৰাজ্যখনত দৈনিক আচলতে এই যি জঘন্য ঘটনাবিলাক আচলতে আৰম্ভ হ'বলৈ আমি দেখিবলৈ পাইছোঁ ইয়াৰ মূলতে আচলতে যিজন আমাৰ এতিয়া গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী
তেওঁ আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব বিচাৰিছোঁ।